চয় ঠাই ঠাই প্ৰকাশয় হংস তুলি তাৰ ওপৰত ৰত্নদীপ হাতে ধৰি প্ৰকাশে পুতলা নাৰী থানে থানে গৃহৰ বাৰত এৰাম বিমানৰ সমীপত প্ৰকাশে উদ্যান যত দিব্য বৃক্ষ গণে জাতিস্কাৰ চম্পক শুক যায় আনু বৃক্ষ তাতে পায় ফুলি আছে মন্দাৰ পাৰ বৃক্ষে পৰি পক্ষীগণে নাদ কৰে ঘনে ঘনে বাৰজাসমে হৰষিত ভাৱ প্ৰমত্ত ভ্ৰমৰ চয় বৃক্ষে পৰি গুঞ্জৰয় যেন গোবিন্দৰ গুণ গাৱ ৰামে সুশীতল জল ভৰি আছে চপক চপক কৰি দিঘি সৰু বৰ ৰুচিকৰ পদ্মই উতপলয় আদি ফুলি আছে শাৰী শাৰী পুষ্পচয় জলৰ পৰ যিদিনা দেৱহূতি মাতৃয়ে কদম মুনিৰ চৰণত পৰি আবেদন কৰিছিলে, প্ৰভু আপুনি মোৰ স্বামীৰূপে যদি মোৰ নাৰী আশা ভৰসা আকাংক্ষা মনৰ কামনা বাসনা পূৰ্ণ নকৰে কোনে কৰিব? তেতিয়া আজি তপস্যা কৰাৰ পাছত তেতিয়া কদম মুনিয়ে কৈছে, হেৰা পত্নী তুমি মোৰ ইহকালৰ পৰকালৰ পত্নী, খাওঁতে শুওঁতে সদায় তোমাৰ চিন্তা মোৰ হৃদয়ত থাকিব বা মোৰ চিন্তাটো তোমাৰ হৃদয়ত থাকিব। আমি দুয়ো আজিৰ পৰা এক। আজি তোমাক মই এনেকুৱা শান্তি দিম হয়তো পৃথিৱীত কোনো ঋষিমুনিয়ে তেনে শান্তি দিব নোৱাৰিলে। দেখিছা যুগৰ বলে ইমান ধুনীয়া বিশ্ব ঘৰ বাৰী বনালে, যুগৰ বলে সৈতে ইমান ধুনীয়া অট্টালিকা বনালে, যুগৰ বলেৰে সৈতে ইমান ধুনীয়া দুয়ো শোৱা বিচনা বনালে, আৰু তাত দেখিছে সকলো পক্ষী পোখাৰ পৰা আদি কৰি মানে ৰং ৰহস্য আনন্দৰ সীমা নোহোৱা এখন ভূপুৰি বনাই ল'লে যুগৰ বলে। আৰু সেই ভূপুৰিত তেওঁ সদায় পত্নীক সুখী বা শান্তিত ৰখাৰ যত্ন কৰিলে। গতিকে আমাৰ আই মাতৃসকল, আপোনালোকে যিদিনাই বিয়া হৈ যাব সেইদিনাই আই মাতৃসকলে জানি লোৱা উচিত, মোৰ স্বামীক মই সদায় সন্তুষ্ট দি ৰাখিব লাগিব। মোৰ স্বামীয়ে বেয়া পোৱা কাম যাতে মই কৰিব নোৱাৰোঁ, নকৰোঁ। আৰু যিসকল ল'ৰা সেইসকলেও যিদিনাই বিয়া কৰিব সেইদিনাই তেওঁলোকে জানি লোৱা উচিত, এইগৰাকীয়ে মোৰ পত্নী, ইহকালে পৰকালে তাইয়ে মোৰ লগৰী। যাতে এই বেয়া পোৱা এই দুখ পোৱা কোনো কৰ্ম মই কৰি নাযাওঁ, হয়নে? তেনেহ'লে
সেই দুটি স্বামী আৰু পত্নীয়ে ইহকালে পৰকালে তেওঁলোকে নিশ্চয় শান্তি পাব। হয়নে? এইকণ কথা আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছে, ৰজা তুমি কাণ দি শুনা, তুমি প্ৰথমবাৰ বনৰ মাজত অহাৰ লগে লগে তুমি কলিক লগ পালা, আৰু কলিৰ লগত তুমি ভেটা ভেটি হৈ তোমাৰ দুৰ্দশা আহিল। গতিকে আমাক কেতিয়া কলিয়ে লাগ পায় জানেনে ল'ৰা ছোৱালীসকল? যেতিয়া আমি অসৎ হ'ম, অন্যায় হ'ম, অধৰ্মী হ'ম, হয়, কাৰোবাক মিছা কথা কৈ বৰ আঘাত দিম, কাৰোবাৰ নোহোৱা কিবা এটা বেয়া কথা উলিয়াই দিম, এইবোৰ যেতিয়া আমাৰ স্বভাৱ আহিব তেতিয়া আমাক কলিয়ে লাগ ল'ব। হয়নে? তাৰ এটা প্ৰমাণ, যেতিয়া আগৰবাৰ পৰীক্ষিত ৰজা বনৰ মাজলৈ যোৱাৰ লগে লগে বহু দূৰৰ পৰা এটা নাৰী কন্দনৰ ৰোল শুনিলে, আৰু শুনি লগে লগে পৰীক্ষিত ৰজাই নিজক নিজে কৈছে এইখন 5 পাণ্ডৱৰ ৰাজ্য ভাৰতখন, আৰু এইখন ৰাজ্যৰ ৰজা হ'ল পৰীক্ষিত। ই কোনোদিনে এই ৰাজ্যত কন্দন শুনিবা নিবিচাৰে বা কন্দন মানে বাঞ্ছা নকৰে, কেৱল আনন্দৰ ৰং ৰহস্যৰ মাজত যাতে ভাৰতৰ প্ৰজাসকলে বসবাস কৰিব পাৰে তাৰে মই চিন্তা কৰোঁ। এই বুলি অনুসৰণ কৰি গৈ 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 দেখেই যে ধৰ্ম নামৰ এটা গৰু আছে, আৰু কলিয়ে ধৰ্ম নামৰ গৰুটোৰ 4খন ভৰি টঙনিয়াই টঙনিয়াই 3খন ভৰি ইতিমধ্যে ভাঙিলে। ভৰিকেইখনৰ নাম আছিল সত্য, শৌচ, ক্ষমা, দয়া। তেতিয়া কলি বুলি বুজি পাই পৰীক্ষিত ৰজাই দেখিলে ই জীয়াই থকা মানে এইখন ভৰিও ভাগিব, গতিকে ইয়াক কাটি পেলোৱাই ভাল হ'ব। এই বুলি তৰোৱাল পাত উলিয়াই লৈ যেতিয়া ঘাঁ মাৰে, লগে লগে কলিয়ে পৰীক্ষিত ৰজাৰ চৰণত পৰি অষ্টাংগ প্ৰণামৰে সৈতে কান্দি কান্দি কৈছে, কাটক মহাৰাজ, মই আজি মৃত্যু হ'ম। হয়নে? কিন্তু মোৰ গাত এটা মহৎ গুণ আছিল। লগে লগে পৰীক্ষিতৰ তৰোৱাল পাত ওপৰতে ৰ'ল। হা, তোমাৰ গাত এটা মহৎ গুণ আছে, কি মহৎ গুণ সেইটো? তেতিয়া কৈছে, এইটো কাৰ যুগ জানে? এইটো কলি যুগ, মোৰ যুগ এইটো। এই যুগত যিসকলে একান্তচিতে ভাগৱত শুনিব, যিসকলে একান্তচিতে হৰিনাম হৰি কীৰ্তন শুনিব, আৰু যিসকলে হৃদয়ত সত্যটো জীয়াই ৰাখিব, আৰু যিসকলে কাৰো লোচা পাজি অন্যায় অনীতি নকৰিব, সেইসকলক মই পৃথিৱীত শান্তি দিয়া গৰাকীটো মই, আৰু সদৌ শেষত আত্মাক বৈকুণ্ঠক নিয়া গৰাকীটো মই। এই তেতিয়া পৰীক্ষিত ৰজাই তৰোৱাল পাত সোমোৱাই থ'ল, ইয়াক কাটিলে কলি মনুষ্যসকলৰ মহা দুখ আহিব। তেতিয়া কলিক 6টা জেগা দিলে। কিহত জেগা দিলে জানে? প্ৰথম জেগাটো দিলে মদত থাকিবা, মদ বনোৱা ঘানিত থাকিবা, মদ খোৱা মানুহৰ লগত থাকিবা, কলিক জেগা দিলে। এতিয়া অৱশ্যে ভাল, আপোনালোকৰ শ'লমাৰিত যে মদ খোৱা মানুহ নাই, সেইটো কাৰণে বহুত ভাল বাৰু, বাচিছে। হয়, বাচিছে বাৰু, হয়নে? কাৰণ মদ খোৱা মানুহৰ লগত কলি থাকে, কলি থাকে। সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে, কৃষ্ণকান্ত সন্দিকৈ আমাৰ অসমৰ মানুহ আছিল। আজিলৈ আমাৰ কলেজত পঢ়া ল'ৰা ছোৱালীসকলে কোনোৱে যদি পঢ়িছে, এখন গ্ৰন্থ পাইছে। আটাইতকৈ অসমৰ ভিতৰত শিক্ষিত মানুহ এজনৰ নামে হ'ল কৃষ্ণকান্ত সন্দিকৈ। সেই ল'ৰা ছোৱালীসকল, তেওঁ কিমান অধ্যয়ন কৰিছিল কিতাপ জানে? 24 ঘণ্টাৰ ভিতৰত 17 ঘণ্টা কিতাপ অধ্যয়ন কৰে। আজি তেওঁ ডাঙৰ পণ্ডিত হৈ গ'ল। ভাৰতৰ ভিতৰত, অসমৰ ভিতৰত আজিলৈ 15টা ভাষা ক'ব পৰা, সলসলীয়াকৈ লিখিব পৰা মানুহ জন্ম হোৱা নাই, কিন্তু কৃষ্ণকান্ত সন্দিকৈয়ে 15টা ভাষা সলসলীয়াকৈ ক'ব পাৰে, 15টা ভাষা সলসলীয়াকৈ লিখিব পাৰে। সেইজন কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনতে এইকণ কথা আমাক কৈ গৈ আছে যে 1 নম্বৰতে মদ খোৱা মানুহ গাত 2টা গুণ আছে, তাৰ বাহিৰে উডাল কি আছে? তলত লিখিছে কি কি গুণ জানা? যদি মদকি হয় ল'ৰাটো, বিয়া বাৰু নকৰে, তেনেহ'লে মদ খাই আহি গধূলি সময়ত
তেওঁৰ বাপেক মায়েকক নানা ৰকমৰ অপদস্থ কৰে, অহংকাৰ তিৰস্কাৰ কৰে, এটা গুণ। আৰু যদি বিয়া কৰোৱা হয় তেনেহ'লে সন্ধিয়া সময়ত আহি সঁচাই মিছাই ঘৈণীয়েকৰ দুখ উলিয়াই লৈ এই ঘৈণীয়েকৰ পিঠিত ধুম ধুম ধাম ধাম টাঙন কেইটামান দিয়ে। এই দুটা গুণৰ বাহিৰে আৰু ক'ৰবাত ভাল গুণ আছে মদৰ? নাই, ক'তো নাই। গতিকে আমাৰ ল'ৰাসকল কোনোবাই যদিও এগিলাচ মদ খোৱা অভ্যাস কৰিছিলে, ভাগৱতৰ জৰিয়তে আমি অধমে আহ্বান কৰিছোঁ, আপোনাসকলে মদটো নাখাব, বেয়া বস্তু, এইটো মদত কলি আছে। 2 নম্বৰত কলিক জেগা দিলে জুৱা খেলত। জুৱা খেলত কলি আছে। গতিকে জানা মানুহে, জ্ঞানী মানুহে কেতিয়াও জুৱা নেখেলে। আমি সৰু সৰু কালতে এজন বুঢ়া মানুহ, আমি আটাই বুলি কওঁ, তেওঁ আমাক কৈছিলে, এই কোনো জন্মে জুৱা নেখেলিবা দিয়া, যদি তাত ধন পোৱা হয় তাৰ নাম পোৱা খেল বুলি দিলে হয়, নামেই তাত জুৱা খেল। গতিকে সি তাত খেলা মানে যাব, কলি আছে। হয়। 3 নম্বৰত দিলে সীমাত, হয়নে? সীমাত দিলে ঘৰৰ সীমায়ো সীমা, মাটি সীমায়ো সীমা, কথা কোৱা সীমায়ো সীমা, উৰা পিন্ধা সীমায়ো সীমা, এয়া কলিক জেগা দিলে। কিন্তু এতিয়া চাওঁতে 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 অসমখনত ঘূৰি পাকি দেখিছোঁ আমাৰ ছোৱালীসকল আৰু বোৱাৰীসকলৰ উৰা পিন্ধা সীমাটো চেৰাই গৈছে। কিন্তু আমাৰ শ'লমাৰিত বাৰু চেৰাই যোৱা নাই, মই সেইটো কোৱা নাই। হয়, শ'লমাৰিত যদি চেৰাই গ'ল বুলি কৈ যাওঁ, ইয়াৰ পাছত হয়তো ছোৱালীসকলে ল'ৰাসকলে ক'ব, এইডালক এইবাবে নামাতিবি আৰু দেই। হয়, আমাৰ শ'লমাৰি মানুহ সোপা বোলে বেয়া হেন তেন। গতিকে শ'লমাৰি মানুহখিনি ভাল ভাল ভাল। হয়। তাৰ পাছত এতিয়া উৰা পিন্ধা সীমা চেৰাই গৈছে। গতিকে আমাক অসমখনত কলি বেছিকৈ লাগিছে আৰু মদৰ ঘানি অসমতে বেছি হৈছে। হয়, আপোনালোকে বাহিৰৰ দেশত যাওক, মই বহু বাহিৰৰ দেশত ফুৰিছোঁ আপোনালোকৰ আশীৰ্বাদে। গতিকে এই অসমত ছোৱালী বোৱাৰীসকলে নিজকে অকণমান চিন্তা কৰি উৰা পিন্ধাৰ যাতে সীমা চেৰাই নাযাওক, মই ভাগৱতৰ জৰিয়তে আহ্বান কৰিছোঁ। আৰু 4 নম্বৰত জেগা দিলে মছলা পিছা পাতাত। গতিকে আমাৰ আই মাতৃসকল, আপোনালোকে জলকীয়া পিছক, মছলা পিছক বা কিবা এটা পিছাৰ লগে লগে কৃষ্ণ নাম 3 বাৰ স্মৰণ কৰি ল'ব, পাতাখনত লৈ পেলাই আপোনালোকে পিচিব, তেনেহ'লে কলিয়ে নাপায়। আৰু এটা জেগাত দিলে চোতাল সাৰি, যিকেইডাল জাবৰ ওলাই চোতালত যদি কোনোবাই গোটাই থয়, কলিক তাত জেগা দিলে। গতিকে আমাৰ আই মাতৃসকল, আপোনালোকে বাঢ়ি চোতাল সাৰি এই যিকেইডাল জাবৰ জোঁথৰ গোট খায় আনত দূৰকৈ ঠান ঠানকৈ পেলাই দিব বা জুই লগাই দিব, নহ'লে তাত কলি থাকে, হয়নে? এই 6টা জেগাত কলিক জেগা দিলে। আৰু তেতিয়া কলিয়ে কান্দি কান্দি ৰাজা পৰীক্ষিতক ক'লে, মহাৰাজ আপোনাৰ মুখেৰে 6টা জেগা দিলে, কিন্তু মইতো কোৱাই নাই একো, গতিকে মোৰ ফালৰ পৰা এপদ কওঁ আৰু সেইপদ জেগাও দিয়ক আৰু। তেতিয়া ক'লে, কোৱাচোন? তেতিয়া ক'লে, মোক সোণতো থাকিবা দিয়ক। গতিকে আপোনাসকলে মনত ৰাখিব, সোণৰ হৈ বাদানুবাদ কোনেও নালাগিব। সোণৰ হৈ যদি বাদানুবাদ লাগে তেনেহ'লে এখন ঘৰত কলিয়েই লাগ ল'ব, হয়নে? এইকেইটা জেগাত দিলে। দি পৰীক্ষিত ৰজাই ক'লে, তুমি মোৰ ভৰিত ধৰি শপত গ্ৰহণ কৰা, ক'ত ক'ত তুমি যাব নালাগে শপত গ্ৰহণ কৰা। আৰু লগে লগে কলিয়ে পৰীক্ষিত ৰজাৰ ভৰিত ধৰি শপত গ্ৰহণ কৰাৰ লগে লগে পৰীক্ষিত ৰজাই কৈছে, য'ত শাস্ত্ৰ ভাগৱত হ'ব তাত তুমি প্ৰৱেশ নকৰিবা, য'ত সাধুসকলে আলাপ আলোচনা কৰি থাকিব তাত তুমি প্ৰৱেশ নকৰিবা, আৰু য'ত সত্যত থাকে লোকসকল তাত তুমি প্ৰৱেশ নকৰিবা, মিছা বেচা লুচা পাজি য'ত থাকে ততেহে তুমি প্ৰৱেশ কৰিবা, হয়নে? এই হ'ল পৰীক্ষিতে দিয়া পৰামৰ্শ। গতিকে যিজনৰ ঘৰ মানে গৃহত, আপোনালোকৰ গৃহখনত যদি 5টা গায়ত্ৰী কৰি কোনোবা এজনে কৰি আছে, কৃষ্ণ নাম যদি জপ হৈ আছে, সেইখন গৃহত কেতিয়াও কলি যাব নোৱাৰে। আকৌ আমাৰ গৃহ দেখুৱালে দেহটো। আপোনালোকে যদি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পৰোঁতে পিছলওঁতে হামিয়ে হিকটিয়ে ভগৱন্তৰ কোনোবা এটা নাম উচ্চাৰণ কৰি আছে,
তেনেহ'লে আপোনাৰ দেহ ভিতৰত কলি প্ৰৱেশ কৰিব নোৱাৰে। এইবোৰে হ'ল কলিৰ লাইন। গতিকে আমি যেতিয়া ফাঁকি মিছা কথা কম, লগে লগে আমাক কলিয়ে আকৰ্ষণ কৰে। এতিয়া এই সোণত কলিক জেগা দি কি বিপদত পৰিল দেখিছে? হয়, নিজেই এই জেগা দিলে। তাৰ পাছৰবাৰ যেতিয়া পৰীক্ষিত ৰজা বনৰ মাজত মৃগ মাৰিব যায়, অকস্মাতে মনত পৰিলে সেইদিনা পাঁচ পাণ্ডৱৰ সৈন্য অস্ত্ৰ শস্ত্ৰৰ ভঁৰাল যিটো আছে তাত সোমালেগৈ। সোমাই দেখে এটা বৰ ধুনীয়া ৰাজমুকুট পালে। ৰাজমুকুটটো তেওঁ নিজে পিন্ধি ল'ল। পিন্ধি লৈ যেতিয়া আইনাত চাই, বাহ, ইমান সুন্দৰ ৰাজমুকুট। ৰাজমুকুটটো ক'ৰ আছিল? জৰাসন্ধৰ আছিল। যেতিয়া ভীম আৰু কৃষ্ণ, অৰ্জুন তিনিও গৈ জৰাসন্ধৰ ওচৰত ভিক্ষা মাগি, যুদ্ধ মাগি জৰাসন্ধক বধ কৰিছিলে, জৰাসন্ধক বধ কৰি এই ৰাজমুকুটটো আনি ৰাজভঁৰালত থোৱা হ'ল। যেতিয়া ৰজাই পিন্ধি নিজকে বৰ ভাল ল'ৰা মানুহ, ল'ৰা ৰজা বুলি যেতিয়া মৃগ মাৰিবাই যাওঁগৈ, মৃগ মাৰিবা গুচি গ'ল। যোৱাৰ লগে লগে কলিয়ে দেখি, দুটা দুখ পালেই মই আজি তোমাক ধৰিম। কাৰণ তুমি সোণত থাকিবৰ কাৰণে মোক দি গৈছিলা আৰু সীমাত থাকিবৰ কাৰণে মোক দি গৈছিলা, হয়নে? তোমাৰ ভৰিত ধৰি ডগৰি কান্দি থাকিলেও তুমি ৰেহাই নিদিয়া। আজি ক'ত সাৰিবা? নিজৰ দুখে তুমি নিজেই ধ্বংস হ'বা। হয়, অ ৰাম যতে কমাৰিলা মৃগ নযায়ি গণন, অমৃগক দেখিয়া ৰজাৰ আনন্দিত মন। তেওঁ দুটা মৃগ মাৰিবৰ কাৰণে বনৰ মাজত গৈছিল, কিন্তু জাক জাক মৃগ দেখি কিমান মৃগ মাৰিলে তেওঁ নিজেই নাজানে। সেয়া সীমা চেৰাই গ'ল। ৰাজমুকুটটো সোণৰ। লগে লগে কলি আহি লম্ভি লোৱাৰ লগে লগে ৰজা মতিচন্ন হ'ল। আৰু এটা বৰ ধুনীয়া মৃগ আহি ৰজাক দেখা দিলে। আৰু লগে লগে ৰজাই এশৰ প্ৰহাৰ কৰিলে। কালৰূপী মৃগ হেতু নিবিন্ধিলা বান, ৰজাক দেখিয়া মৃগ প্ৰৱেশিলা বন। বিজুলী চমকে যায় মৃগয়দ ভূত, মুনিৰ আশ্ৰমে মৃগ ভৈলা অলক্ষিত। যিখিনি জেগাত সৌমিক মুনিয়ে ধ্যান কৰি আছিল সেইখিনিতে যায় মৃগটো নাইকিয়া হ'ল। আৰু লগে লগে ৰজাই সেই মুনিক মাত দিয়া হ'ল। তিনিবাৰ ডাক দিয়াৰ পাছত একান্ত চিতে ঈশ্বৰ উপাসনা কৰি আছে, তেওঁ মাত নিদিলে, হয়নে? তিনিবাৰৰ ডাকি ৰজাই নপায় সমী ধান, মহাক্ৰোধে পৰীক্ষিত গৰ্জে ঘনে ঘন। দণ্ড কুমণ্ডলো আনি ভাঙ্গিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা। একগোট মৰা সৰ্প কাষতে আছিলা, ধনুৰ গুণে আনি ৰজাই গলে মেৰাই দিলা। এটা মৰা সাপ পৰি আছিল, সদৌ শেষত মৰা সাপটো আনি ডিঙিত আলাই দি গুচি গ'ল। আৰু তাৰ পাঁচ মুহূৰ্ততে তেওঁৰ পুত্ৰ শিংগী মুনিয়ে পালে আহি। আৰু শিংগী মুনিয়ে পিতৃৰ দুৰ্গতি দেখি ক্ৰোধে গুৰুতৰ, অনেক গৰ্জিয়া মুনি বুলিলা বিস্তৰ। ঐৰে ঐৰে মন্দমতি, কোন পাপী মূৰ্খ জাতি, কোন তই দুৰাচাৰৰ পাপ। পিতৃক নিন্দিয়া মূৰ লগাইলি সন্তাপ ঘূৰ, দিম তোক নিদাৰুণ সাপ। তোমাক মই আজি এটা এনে নিদাৰুণ সাপ দিম, যিটো সাপ স্বৰ্গ মৰ্ত্য পাতালত কোনেও ৰক্ষা কৰিব বা ব্যৰ্থ কৰিব নোৱাৰে, হয়নে? সেইদিনাই শিংগী মুনিয়ে অভিশাপ দিলে। গতিকে সেই লোকসকল, বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ, কৰিও ভাবিও না। চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গৌৰাং নিতাই হৰি হৰি বল। যদি হৃদয়ত যদি সত্য জীয়াই ৰাখি ফুৰে, তেনেহ'লে তোমাক বা আমাক, তেওঁক বা তেখেতক কলিয়ে কেতিয়াও ধৰিব নোৱাৰে। আমি কলিৰ প্ৰভাৱৰ পৰা আমি নিস্তাৰ পাম। শাস্ত্ৰ ভাগৱতে আমাক বুজাই আছে। গোবিন্দ।
হেৰা আশ্ৰমৰ চাৰিপাশে সৰস্বতী বেৰি আছে, কিৰীতিয়ে মস্তকৰ নয়ন। কি কৈবো তাহাৰ কথা, যাহাক পাই বাক প্ৰতি। ইন্দ্ৰ ভাৰ্যা শশীও বাঞ্ছয়, হেন দিব্য আশ্ৰমত ভৈল দেৱী বীৰকত। কাকো কিছু বাক্য নুবুলন্ত, কপিল প্ৰভুক মাত্ৰ ৰাত্ৰি দিনে সুমৰন্ত। মনে ধৰি চিন্তিয়া থাকন্ত, বিৰহ ধ্যানৰ গুণে গুচিবে কতে তীক্ষণে। মনৰ বাসনা পাছে যত, কপিলে কহিলে যিটো ঈশ্বৰৰ দিব্য ৰূপ। পাছে তাক ধৰিলা মনত, সহজে প্ৰসন্ন মুখ দৰ্শনে হৰে দুখ। পৰম নিৰ্মল শ্যামক অংগচয় ৰুচিকৰ, মদনৰ দৰ্পহৰ। যাৰ উপমাৰ ঠাই নাই। এতিয়া সদৌ শেষত আজি কদম মুনিয়েও ধন ধান পুত্ৰ ভাৰ্যা সকলো ত্যাগ দি বনবাসী হৈ গ'ল, অৰ্থাৎ বানপ্ৰস্থি হৈ গ'ল। আৰু দেৱহূতি মাতৃক এৰি কপিল মুনিয়েও আশ্ৰমী হৈ গুচি গ'ল। আজি অকলশৰে দেৱহূতি মাতৃয়ে কেৱল কপিল মুনিয়ে যিবোৰ পৰামৰ্শ দান কৰিছিলে, প্ৰভুৰ ভগৱন্তৰ নাম তুমি নেৰিবা, অন্তকালত ভগৱন্তৰ নাম ল'লেই আত্মাক তুমি গতি দিব পাৰিবা। আজি সেই নাম জপ কৰিয়েই তেওঁ তাৰমানে দিন কটাই আছে। হয়, কেৱল ভগৱন্তৰ নাম। আপোনালোক ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল এদিন ৰাতিপুৱা শুই উঠাৰ পাছত একেৰাহে কেইবামান কৃষ্ণ নাম জপ কৰিবাচোন। মনটো কিমান পবিত্ৰ লাগে, আপোনালোকে তাৰ প্ৰমাণ পাবা। আকৌ কোনোবা দিনা জাতকৈ কৃষ্ণ নাম, ভগৱন্তৰ নাম জাতকৈ জপ নকৰিবা, তাৰপাছত কি অশান্তি পোৱা এইবোৰ নিজেই প্ৰমাণ কৰিব পাৰিবা, হয়নে? আজি সকলো ধন ধান পুত্ৰ ভাৰ্যা এইবোৰ মায়া বুলি আজি এৰি থৈ গ'ল। হয়, এতিয়া আপোনালোকৰ আশীৰ্বাদে আমি বহুত গান লিখি 1978 চনৰ পৰা ৰেডিঅ' চেণ্টাৰ, টিভি চেণ্টাৰত গান গোৱা মানুহ। তেতিয়া মই এটা নিজেই গান ৰচি নিজেই গোৱা, হয়নে? হে ৰাইজ হোৱা সাৱধান, সকলোৱে কৰি আছো নাটকৰ আখ্যান। এদিন আহিব জীৱন নাটকৰ গীত ৰাগ কল্যাণ শৰ্মা। হে ৰাইজ হোৱা সাৱধান, সকলোৱে কৰি আছো নাটকৰ আখ্যান। এদিন আহিব জীৱন নাটকৰ গীত ৰাগ কল্যাণ শৰ্মা, হয়নে?
আমি সকলোৱে লগ লাগি নাটক কৰি আছোঁ ধন ধান পুত্ৰ ভাৰ্যা। এদিন মনত ৰাখিবা, এই জীৱন নাটকখনৰ গীত ৰাগ কল্যাণ সন্মান আহিব। যেনেকৈ এখন অসমীয়া ভাওনা ভাগাৰ লগে লগে সদৌ শেষত পমতাৰে কয় গীত ৰাগ কল্যাণ সন্মান। আৰু কল্যাণ সন্মান বুলি কোৱা পাছত কোনোবাই পাত গাব পাৰিবনে? নোৱাৰে। ঠিক তেনেকৈ মোৰ বা আপোনাৰ, তেওঁৰ বা তেখেতৰ সকলোৱে এদিন আমাৰ শেষ খৈজাত গীত ৰাগ কল্যাণ সন্মান আহিব। চাৰিজন মানুহে কান্ধত তুলি নিব শ্মশান ঘাটলৈ বুলি, সেইদিনা সকলোৱে নিজেই বুজি পাবা মায়া ৰচনা বুলি। সেইদিনা সকলোৱে নিজেই বুজি পাবা মায়া ৰচনা বুলি। যিদিনা মোক চাৰিজন মানুহে কান্ধত তুলি শ্মশান ঘাটলৈ লৈ যাব, সেইদিনা দেখাসকলে ভাবিব এইবিলাক মায়াৰ ৰচনাহি। চোৱাহি, ইমান দিন ভাগৱত গাই ঘূৰি ফুৰিলে, ইমান দিন ৰাইজৰ লগত ঘূৰি ফুৰিলে, আজি আৰু মৃত্যু হৈ গুচি গ'লগৈ। এইবোৰ মায়া হয়নে? যিদিনাখন যাবাগৈ ভাৰ্যা পুত্ৰ এৰি থৈ অকলশৰীয়া হৈ, সিদিনাখন কুটুমে চকু পানী মচিব তোমাৰেই গুণগান কৈ। সিদিনাখন কুটুমে চকু পানী মচিব তোমাৰেই গুণগান কৈ। যিদিনা মই গুচি যামগৈ, সেইদিনা মোৰ কুটুম মানে কোন? যি সম্প্ৰদায়, যি জাতিয়ে নহওক প্ৰশ্ন নাই, যিসকলে মোক ভাল পায় সেইসকলে মই মৰা শুনি এটোপাল চকু পানী মচিব, সেইসকলকে কৈছে কুটুম। হয়নে? গতিকে তাৰ বাহিৰে আৰু কিবা এটা আছেনে? নাই। আজি আমাক দেৱহূতি মাতৃয়ে দেখুৱালে, দেখিছা মই কিমান আদৰেৰে মোৰ স্বামীক খুৱাই বোৱাই ইমান দিন ৰাখিলোঁ, আজি দগৰি কান্দিছে। তথাপি স্বামীয়ে আজি মোক এৰি থৈ বনবাসত গুচি গ'লগৈ। আৰু মোৰ পুত্ৰ কপিল ঈশ্বৰ বুলি মই দিনে ৰাতিয়ে ইমান মোৰ পুত্ৰ বুলি আছিলোঁ, কিন্তু আজি মোক এৰি থৈ তেওঁ গুচি গ'ল। এই বুলি আজি দেৱহূতি মাতৃয়ে কান্দি কান্দি আশ্ৰমত কটাই আছে। গতিকে সেই লোকসকল, এয়া মায়া। আৰু ভূপেন হাজৰিকাই এটা গানত কি গাইছিল? ৰাইজ আমি ভাৱৰীয়া দেখেই নাট ঘৰ, কোনে কি ভাও গাবা সময় বৰ্তাকৰ। ৰাইজ আমি ভাৱৰীয়া দেখেই নাট ঘৰ, কোনে কি ভাও গাবা সময় বৰ্তাকৰ। সেই ৰাইজসকল, আমি প্ৰত্যেকে একোটি একোটি ভাৱৰীয়া পাত লৈ আছোঁ। আমাৰ এই গোসাঁইসকলে এতিয়া কিহৰ পাত পাইছেগৈ? কাকা পাত পাইছেগৈ, নহয় বাৰু? আৰু ডেকাসকলৰ বোলে গিৰিয়েকৰ পাত পাইছে, ঘৈণীয়েকৰ পাত পাইছে, আইতায়েকৰ পাত পাইছে, মায়েকৰ পাত পাইছে। এইবোৰ পাৰত, আমি পাৰত গাই আছোঁ, কিন্তু পৃথিৱীখন এখন আমাৰ মঞ্চ, এয়া ভাওনা কৰি আছোঁ। হয়নে? এদিন এই পৃথিৱীখন এৰি থৈ আমি সকলোৱে গুচি যাব লাগিব। হয়নে? এই ৰাম বিষয় বাসনা এৰি ভজিও কচিৰি হৰি, মানি লোৱা ভাগৱতৰ বাণী। নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবা অকুকুৰচি গালত যত প্ৰাণী। এই লোকসকল, মানি লোৱা ভাগৱতৰ বাণী, নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবা কুকুৰচি গালত যত প্ৰাণী। আমি কত ভাগ্যে মনুষ্য জন্ম পাইছোঁ। যুৱক যুৱতী প্ৰজন্মসকল অকণমান নিজকে ভাবি চাব, কত ভাগ্যে আমি মনুষ্য জন্ম পাইছোঁ। আৰু এইবাৰ যদি মনুষ্যৰ জন্ম লৈ যদি আমি ভাল কাম কৰি নাযাওঁ, তেনেহ'লে জন্মে জন্মে আমাক কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম দিব, আৰু 20টা বৰকচু খাই ফুৰোঁতে আমাৰ জন্ম যাব। ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ।